হ'ল ইমান বোৱাৰীক একো কথাই ক'ব নাই মোক নহয় জুই নকবি দে বুঢ়ীজনী যে অনবৰত দিনে নিশাই খালি বকি থাকিব এনেকুৱা মন যায় এইখিনি কি কৈ জানো বৰ গেলা গেলা গোন্ধাই এইখিনিকে পিচি খুৱাই দিওঁ নেকি সোনকালে মৰে নেকি অন্ততঃ ভালকৈ ঘৰখনতে ৰাজত্ব কৰিব পাৰিম বোৱাৰী বোৱাৰী ৰহ গৈ আছোঁ তোৰ কাৰণে বিষ বনাই আছোঁ বোৱাৰীয়ে ইমান ষ্টাইল মাৰি আছ যে সেইকাৰণে অহা দেৰি কৰিছ তই ঘৰতে আছোঁ এই ঘৰটোকে ৰখি আছোঁ অতদিনে মই আকৌ দেখা নাই নহয় তই যে ইমান ধুনীয়া কাপোৰ নিপিন্ধি ঘৰতে আছ ক'বলৈ যাবি বুলিহে ভাবিছোঁ ঘৰত কি সেই কামৱালী বাইজনী নিচিনাকৈ থাকিব লাগিছিলে নেকি হা ক'বই নোৱাৰি সিহঁতক কথা গিয়েকহেঁত চাকৰিলা যে তো সেইজনী গৈ চাইকেলতে ঘূৰি ফুৰিবগৈ ঘৰত কাম এটাও নকৰে মনত লাগে যিমানে বেয়া ভাৱ নাথাকক কিয় শাহুজনী নিজৰ মুঠিতে আনিবই লাগিব ইজনী কথা অলপ বেয়া বেয়া লগাই দিওঁ মা বোৱাৰী আপুনি মোক এনেই নিচাই ভুল বুজিছে মই এনেই ক'ৰবালৈ যাম বুলি ভাবিছিলোঁ সেইকাৰণেহে অকণমান ওলাইছিলোঁ চাওকচোন বাৰু ইজনী কেনেকৈ ঘৰে ঘৰে ঘূৰি ফুৰিছে তাই আকৌ নগ'লেই নহয় তোৰ আকৌ কৈয়ে দিব টকাখিনি নহয় মা তাই কাৰ কিমান বদনাম গাইছে আপুনি কেনেকৈ জানে মোৰ এনেকুৱা লাগে তাই যেন খুব বদনাম গাই থাকে বেলেগৰ বদনাম মই এদিন নিজে শুনিছোঁ আপোনাৰ কথাও গাই আছে এদিন মই আকৌ গম নাপাওঁ নহয় তাই আকৌ প্ৰয়েকটো মদাহী তাই পইচা নবদিলেই নহয় মদাহী কি কাৰণে তাই টেনশ্যনৰ কাৰণেহে এই অনবৰত কাপোৰ লওঁ চাপোৰ লওঁ কিমান বিলাসিতা মাৰি থাকে সেইকাৰণেহে টেনশ্যন হৈ যায় সেইকাৰণে আনি দিয়ে কাৰণেহে তই বিলাসিতা মাৰি নহয় মা মুঠৰ ওপৰত কৈছোঁ হাজিৰা কৰে নহয় মা মই মুঠৰ ওপৰত কৈছোঁ ভাইটিয়ে তাই টেনশ্যনৰ কাৰণে মদ খায় নেখায় তাই টেনশ্যনৰ কাৰণে তাই দিনটো কষ্ট কৰে মাল অকণমান খাবই আৰু সেইটোৱেতো যদি কেতিয়াবা টেনশ্যন হয় তাইৰ কাৰণে খায় কেৱল তাইৰ কাৰণে খায় আপুনি তাইক ভাল বুলি কৈ দিলে নহ'ব এজনী আহিলে চাওক আপোনাৰ মৰমত কৰি আহিলে চাওক চাইকেলখন ভাল কৰিবলগীয়া আছে বোৱাৰী পালাহি মা আপুনি বহিছে নিবা চাহ পানী এঘোটা খাবলৈকে পোৱা নাই তই অহা নাই দেখি ৰ'ব মই দিমগৈ এই ডাঙৰ বোৱাৰীয়ে নাই দিয়া নি ডাঙৰ বাৰীক কথাকে ক'ব না মোক নহয় জোৰ মোক আকৌ পানী খাওঁ বুলি ক'বও লাগিব নহয় মোক আকৌ ষ্টাইল কৰা ষ্টাইল মৰা এইবোৰ কথাই কৈ থাকিব তুমিতো নিজে দিব পৰা নিজে কেনেকৈ দিম মই ঘৰত অকণমান ধুনীয়াকৈ সাজি কাজি থাকিলোৱে যেনিবা তাতে মাৰ কি হ'ল ইমান বোৱাৰীক একো কথাই ক'ব নাই মোক নহয় জুই নকবি দে তই সৰু বোৱাৰী এতিয়া বুঢ়ীজনী একদম বুঢ়ী হৈ আহিছে বেছিকৈ তুমিতো জানিবই লাগে বুঢ়ী মানুহ কেনেকৈ চাহ পানী খাওঁ লাগে কাক বেছি মৰম কৰে তোমাকহে বেছি মৰম কৰে তুমি এতিয়া দিনৰ দিনটো নাই গোটেই গাঁও বনাই পেলাই ঘূৰি ফুৰিছা আৰু আকৌ মানুহটোৱে পইচা খাই মই সেয়া তুলিবগৈ লাগিব নহয় তাক কিমান সন্মান কৰা দেখিছোঁ নহয় মই তুমি এতিয়া মই ঘৰখনৰ ডাঙৰ বোৱাৰী এজাই হৈ এতিয়া কোন বহি আছে তুমিহে বহি আছা মই বহি আছোঁ মই এতিয়া ভাগৰ লাগি আছে চাইকেল চলা তুমি এনেকৈ ঘূৰি পাইছা জানো কাহানিবা গোটেই একেবাৰে দিক্সবত ঘূৰি ফুৰাকৈ নাই নহয় গাঁৱৰ ইঘৰত বহিছা সিঘৰত চাহপানী জুতি লৈছা সেনেকৈ ঘূৰি ফুৰোঁতে দিনটো হৈছেগৈ মই পইচা বিচাৰিবগৈ লাগিব মই চাহ পানী যদি লোৱা নাই নহয় তুমি এবাৰ ভালকৈ গৈ চাই আহিবাগৈ জানো আৰু কোনে কি কথা পাতি থাকে ক'ত চব শুনিছোঁ লোকৰ কথা পাতি থকা মই হ'ব তুমিহে পাতা এদিন মই হাতে লোটে প্ৰমাণ দিম তেতিয়া গম পাবি হ'ব তোমাৰ হাতে লোটে প্ৰমাণ দিয়া থাকোঁ মই ঘৰতে ইমানখিনি কাম কৰাৰ পিছতো এই শাহু বুঢ়ীজনীয়ে কয় ক'লে মই কাম নকৰোঁ বোৱাৰী হ'ব তেতিয়াহ'লে আজি সিদ্ধান্ত হৈয়ে যাওক আজি শাহু বুঢ়ীজনী মোৰ লগত থাকিব নালাগে মানে শাহু বুঢ়ীজনী সৰুটোৰ লগত থাকিব আৰু মই অকলে থাকিম মই কাৰো লগত নাথাকোঁ বৃদ্ধাশ্ৰমলৈ ওলালো বুঢ়ীটো গ'ল এইবুলি মই ভাবোঁ এতিয়াও আমি লগত থকাটো উপযুক্ত নহ'ব